নমস্কাৰ, কালাৰ্ছ অফ লাইফৰ অন্য এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। মই চন্দন। মই আজি এটা খুব ধুনীয়া পৰিৱেশৰ মাজত আহিছোঁ। এই ঠাইডোখৰ হ'ল মাজুলীৰ ভকত চাপৰি। আপোনালোক বহুতে শুনিছে চাগে মাজুলীৰ ভকত চাপৰিৰ বিষয়ে। এই জেগাটো এটা বিশেষ কাৰণে খুব বিখ্যাত। ইয়াতে খুব কুঁহিয়াৰ খেতি হয়। আপোনালোকে দেখিছে মই কুঁহিয়াৰৰ মাজৰ পৰা ওলাই আহিছোঁ। আৰু এতিয়া যিহেতু মাঘ মাহ চলি আছে আৰু এই মাঘ ফাগুন আৰু বহাগলৈকে ইয়াত আপোনাৰ কুঁহিয়াৰখিনি চপাই আৰু ইয়াৰ পৰা গুড় প্ৰস্তুত কৰে। সেই গুড় বিচাৰি পেলাই আজি মই ভকত চাপৰিলৈ আহিছোঁ, মাজুলীলৈ আহিছোঁ। এতিয়া জাষ্ট আমি যাত্ৰা আৰম্ভ কৰিছোঁ। আগলৈ আৰু যাম, মানে গুড় কেনেকৈ পেৰে, কি কৰে, পুৰণা পদ্ধতিৰে পেৰে বুলি জানো। গতিকে সেইখিনি মই চাম আৰু চাই কিছু ইয়াত মানে আনন্দ উপভোগ কৰিম আৰু আপোনালোককো দেখুৱাম। আহক আগবাঢ়ি যাওঁ, কি কি আছে চাওঁ। এতিয়া মই আগুৱাই গৈছোঁ ভকত চাপৰিৰ সেই বিখ্যাত কুঁহিয়াৰ শাল আৰু সেই শালত পেৰা গুড়ৰ সম্ভেদ বিচাৰি। বহু দূৰ আগুৱাই আহিলোঁ, কিন্তু এতিয়ালৈকে গুড়ৰ কোনো সম্ভেদ নাপালোঁ। ভাবিলোঁ আৰু অলপ আগুৱাই গৈ চাওঁ। ভকত চাপৰিৰ জনবসতি তেনেই সেৰেঙা। ইয়াৰ বেছিভাগ লোকেই কৃষি কৰ্মৰ লগত জড়িত। এয়া আপোনালোকে দেখা পাইছে, চাৰিওফালে কেৱল মাত্ৰ কুঁহিয়াৰৰ খেতি। এয়া হ'ল মহাবাহু ব্ৰহ্মপুত্ৰ, যিখন ভকত চাপৰিৰ গাতে লাগিয়ে আছে। এইদৰে মই গুড়ৰ সোৱাদ ল'বলৈ আৰু আগুৱাই গৈ থাকিলোঁ। এইদৰে মই গৈ থাকোঁতে হঠাতে দেখিলোঁ আমাৰ সেই আৱেগৰ গৰু গাড়ীখন। এই দৃশ্যটো দেখি মই সঁচাকৈ বৰ আপ্লুত হ'লোঁ। অৱশেষত আমি বিচাৰি থকা সেই কুঁহিয়াৰ শালখনৰ ওচৰ আহি পালোহি। এইখন হ'ল ভকত চাপৰিৰ ২ নং পদুমনি গাঁও। সকলো এইদৰে মাথো কুঁহিয়াৰ পেৰাত ব্যস্ত। এই মেচিনটোৰ দ্বাৰাই তেওঁলোকে ৰস উলিয়াই। গুড় প্ৰস্তুত কৰোঁতে তেওঁলোকে যথেষ্ট পৰিশ্ৰম কৰিব লগা হয়, যিটো মই নিজেই ওচৰৰ পৰা চাই অনুভৱ কৰিছোঁ। কুঁহিয়াৰ পেৰি থকা দেখি ময়ো ৰৈ থাকিব নোৱাৰিলোঁ আৰু ময়ো অকণমান তেখেতক সহায় কৰি দিলোঁ। ইয়াতে কুঁহিয়াৰৰ ৰস গৰম কৰি থকা হৈছে। প্ৰায় ৩-৪ ঘণ্টাৰ পিছতে ইয়াতে গুড় প্ৰস্তুত হৈ উঠিব। এইবোৰ আপোনালোকে দেখা পাইছে কুঁহিয়াৰ পেৰাৰ পিছত পেলাই দিয়া সেই অৱশিষ্টবোৰ। এইবিলাককে ৰ'দত শুকুৱাই পুনৰ তেওঁলোকে জুই জ্বলাবলৈ আকৌ ব্যৱহাৰ কৰে। ইয়াতে গুড় প্ৰস্তুত হওঁতে যিহেতু ৩-৪ ঘণ্টা সময় লাগিব, সেইবাবে মই ইয়াৰ কাষৰ গাঁওখনলৈ গুড় বিচাৰি ঢাপলি মেলিলোঁ। এইদৰে কাষৰ গাঁওখনলৈ যাব খোজোঁতেই দেখিলোঁ আৰু এখন গৰু গাড়ী। ইয়াতে গৈ অনুভৱ কৰিলোঁ যে বহু সংখ্যক লোকে এতিয়াও বিভিন্ন কামৰ বাবে গৰু গাড়ীখন ব্যৱহাৰ কৰে। এতিয়া মই পালোহি ভকত চাপৰিৰ এটা খুব ধুনীয়া কুঁহিয়াৰ শালত। ইয়াত পুৰা কুঁহিয়াৰ মানে প্ৰস্তুতি চলি আছে গুড় উলিওৱাৰ। আজি ৰাতিপুৱা ইয়াত পেৰিলে, ৰাতিপুৱা সময়ত আজি ইয়াত গুড় পেৰিলে। আজি ৰাতিপুৱা পেৰিছে, ৰাতিপুৱা। এয়া হৈছে কুঁহিয়াৰ শাল। দাদা অকণমান আহিবচোন, আপুনি বুজাই দিয়ক। তাৰমানে আমাৰ হ'ল মেচিন খাল। মেচিন খালত পেৰে। আগৰ দিনত আছিলে আমাৰ গৰুৱে পেৰে, তাৰপিছত মহ লগালে, এতিয়া কিন্তু আধুনিকলৈ গুচি আহিলে। গতিকে এইখন হৈছে
মেচিন খাল হয়, হয়। দেই এইটো মেচিন তাতে এখন খাল ইয়াতে কুঁহিয়াৰটো সোমাই ইয়াত আমাক আধা ঘণ্টা লাগে 16 টিং কুঁহিয়াৰ পেৰিবলৈ আধা ঘণ্টা লাগে আকৌ ইয়াত এইটো হ'ল জালিগাঁত কওঁ আমি। জালিগাঁত এইটো এবাৰ দেখাই দিয়া জালিগাঁত বুলি কয় ইয়াত জালিগাঁত ইয়াতে এখন গুড়ৰ ফেলাই কয় দেই আমাৰ ফেলাই এই ফেলাইখনত 16 টিং ৰস আমি ইয়াতে পাক কৰো পাক কৰি পেলাই প্ৰায় 4 ঘণ্টা 3.5 ঘণ্টা 4 ঘণ্টাত আমি এই ডাবৰি খৈয়ে পুৰি পেলাই ইয়াত থওঁ কিন্তু এইটো ভকত চাপৰি এনেকুৱা হয় আমাৰ 16খন গাঁও আছে 16খন গাঁৱে কৃষিজীৱী মানে সকলো ৰাইজে আমাৰ ইয়াত ধুনীয়াকে সুন্দৰকে কৰে আৰু অকল কুঁহিয়াই নহয় আলু কচু শাক পাচলিৰ পৰা বিভিন্ন আমাৰ ইয়াত ফাৰ্ম থাকে আমাৰ ইয়াৰ পৰা বহুত চাপ্লাই হয় কিন্তু এটাই কথা আমাৰ এবাৰ এটা আনন্দ গৌৰৱৰ মই এটা ধুনীয়া চৰকাৰক আমি শলাগৰ সহায় লৈছো আমাৰ যিটো ভকত চাপৰি যাতায়াতৰ হেৰি আছে আপোনালোকৰ যুগতে মই ক'বলৈ বিচাৰিছো চৰকাৰক ধন্যবাদ দিছো আমাৰ এটা টিউব বান্ধ দিছে এবাৰ আমাৰ যিটো খুঁটি বন্ধ কৰিছে আৰু দলংখনো এবাৰ তেখেতলোকে বন্ধ পকা কৰিছে আমি তেখেতলোকে সেইটো আপোনালোকৰ জহতে চৰকাৰকো বহুত বহুত ধন্যবাদ দিছো সুবিধা হ'ব তাৰপিছতে বিভিন্ন আমাৰ ইয়াৰ পৰা প্ৰডাকশ্যন আমাৰ গুড় ইয়াৰ পৰা গৈ গুৱাহাটী পাইছে গুৱাহাটীত গুড় পাইছে এয়া হ'ল গুড় দেই আমি এইটো চাকি গুড় বুলি কওঁ চাকি গুড় মানে ইয়াত বনাই পেলাই এই গুড়টো আমি বিকি আঁতৰলৈ যায় এইটো গুড় এই বস্তুটো চাকি বুলি কওঁ চাকি গুড় এইটো আমি ধুনীয়াকে এনেকে বাতিটোত ধুৱাওঁ ধুনীয়াকে বাতি ধুই পখালি গুড়টো তাত গৰম কৰি ইয়াত গুড় নমাই পেলাই এইটোত কওঁ কৈ পেলাই যিখিনি আমি টিং হিচাপে আঁতৰত অৰ্ডাৰ থাকে ইয়াত কিছুমান বৰসবাহৰ কাৰণে গুড়ৰ টিং বিচাৰিব গতিকে এইবোৰ টিং এইটো গুড়ৰ টিং আমি ধুনীয়াকে ধুই পখালি ধুনীয়াকে তালৈ অৰ্ডাৰ হলে আমি ভৰাই দিওঁ এতিয়া অৰ্ডাৰ আছে 8টা টিং অৰ্ডাৰ আছে এইটো আমি ইয়াৰ ৰাইজকটো দিব লাগিব এতিয়া আপোনালোকে আহিলে গুড়কণ দিব লাগিব গতিকে এই গুড়কণৰ জহত আমি এইকণো বৰসভালৈ ইয়াত অকণমকনে ভৰাই আমি তেনেকে দিম এতিয়া আপুনি এটা কথা কওক ইয়াৰ পৰা আনি পেলাই ইয়াত আপুনি হেৰি কৰি পেলাই ইয়াতে পেৰে ন এইখন ইয়াৰ পৰা পেৰি পেলাই ইয়াত গৰম কৰিলে মাটিত আমি চেঁচা কৰি বস্তু ঘুটি পেলাই বা ধুনীয়াকে গুড়টো আমি চাফ চিকুণকে ভৰাই পেলাই ইয়াত যেনে ফেলাইখনৰ পৰা তুলি থলো এটা আমি ঘৰলৈ গুচি গলো নহয় ইয়াত কোনো হেৰি নাই আমাৰ কোনো কুঁহিয়াৰডালো নচুৱে এনেকুৱা মানে এতিয়া এই ভিডিঅ'টোৰ যোগেদি আপোনালোকে ভকত চাপৰিৰ বিষয়ে জানিলে গুড়ৰ কাৰণে ফেমাছ যিহেতু যাতায়াতৰ অকণমান অসুবিধা বৰ বিশেষ নহয় এইটো মানে খৰালি ছিজনত গতিকে আপোনালোকে এনেকে সময় উলিয়াই যিটো এতিয়া ধৰি লওক এনেকুৱা কি মাহ চলি আছে এতিয়া মাঘ ফাগুন এই 2টা মাহত পাৰিলে আহিব আহি পেলাই ইয়াত থকা এনেকুৱা গুড়ৰ সোৱাদ ল'ব অলপ ঘৰলৈ লৈও যাব পাৰিব হা এইটো ধুনীয়া গুড় একদম ফ্ৰেছ মানে আৰু এটা কথা ভকত চাপৰি হৈছে আপোনালোকে আউনীআটী সত্ৰৰ পৰা জাষ্ট অকণমান আগত আহিলে আপোনালোকে 3 কিলোমিটাৰ আহিয়ে ভকত চাপৰি পাব গতিকে আহক আৰু গুড়ৰ সোৱাদ লওক আমিও আহিছো আজি অলপ ঘৰত লৈ যাম আমি বিহুৰ আগত ভোগালী বিহুৰ আগত ইয়াত নাইকৈ আমি 15 কুইণ্টেলৰ গুড় ওপৰত আমাৰে গৈছে সেইটো ৰাইজক দিয়া হয় বাৰু ঠিক আছে ধন্যবাদ এই দাদাজন খুব মৰমীয়াল আৰু তেখেতৰ পৰা এই চাপৰিৰ মিঠা অভিজ্ঞতাবোৰ লৈ মই তেখেতৰ পৰা বিদায় মাগিলোঁ এইখন হৈছে খুব ধুনীয়া এখন সৰিয়হৰ তলি য'ত এগৰাকী বাইদেৱে অকলে সৰিয়হবোৰ তুলি আছিল আৰু ময়ো সৰিয়হ তলিত গৈ বাইদেউৰ লগত কিছু কথা পাতিলোঁ আৰু বাইদেউক সৰিয়হ তোলোতে অকণমান সহায় কৰি দিলোঁ ভকত চাপৰিত মোৰ এইটো প্ৰথম খোজ আৰু ইয়াতে গৈ মই বুজিব পাৰিলোঁ ইয়াৰ মানুহবোৰ খুব মৰমীয়াল আৰু অতিথি পৰায়ণ বহু সময় ভকত চাপৰিত পাৰ কৰিলোঁ আৰু তাৰে মিঠা অভিজ্ঞতাবোৰ বুকুত বান্ধি লৈ বৰ্তমান মই এই ঠাই পালোহি নিচেই কাষতে এখন নতুন দলং নিৰ্মাণ হৈ আছে যদিও ৰাইজৰ বাবে এই সাঁকোখনেই হৈছে একমাত্ৰ ভৰসা যিহেতু বেলিও এতিয়া লহিয়াবৰ হ'ল আমিও আমাৰ উভতনি যাত্ৰা আৰম্ভ কৰিছোঁ আৰু ভকত চাপৰিৰ ধুনীয়া অভিজ্ঞতাবোৰ স্মৃতিবোৰ লগত লৈ পেলাই এতিয়া বৰ্তমান যাম শ্ৰী শ্ৰী গড়মূৰ সত্ৰ যিহেতু মই তাতে বাহৰ পাতিছোঁ আৰু গধূলি চাম ভাওনা যিহেতু এতিয়া ভাওনা সমাৰোহ হৈ আছে গতিকে এই ভিডিঅ'ৰ মাধ্যমেৰে আপোনালোকৰ ওচৰত মই দাঙি ধৰিলোঁ ভকত চাপৰি কেনেকুৱা কি কাৰণে বিখ্যাত গতিকে আপোনালোকো আহক
ময়ো এতিয়া যাওঁ আৰু যদি ভিডিঅ'টো চাই ভাল লাগিল তেতিয়াহ'লে লাইক কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰিব ঠিক আছে বাই বাই আকৌ নতুন ভিডিঅ' এটা লৈ আপোনালোকৰ ওচৰত আহিম